নমস্কাৰ এক্সিয়া IAS একাডেমীলৈ স্বাগতম জনাইছোঁ আজি আমি লৈ আহিছোঁ 28 ফেব্ৰুৱাৰী এডিটৰিয়েল এনালাইচিছবোৰে আমাৰ চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনৰ মেইনছ আৰু ইণ্টাৰভিউত ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি সহায় কৰে আমি অনলাইন যোগে এটা ব্ৰিফ এনালাইচিছে লৈ আহোঁ আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰে তেন্তে আমাৰ ক্লাছৰুমত জইন কৰিব কিয়নো আমাৰ APSC আৰু UPSCৰ ফাউণ্ডেশ্যনেল বেটছৰ এডমিশ্যন অ'পেন হৈ আছে য'ত আপোনালোকে পাব ইণ্টিগ্ৰেটেড এপ্ৰ'চত প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন এক্সপাৰ্ট ফেকাল্টি গাইডেন্স 24/7 লাইব্ৰেৰী ফেচিলিটি উইকলি মক টেষ্ট আৰু সম্পূৰ্ণ চিলেবাছ কভাৰ কৰা হয় যদিহে আপোনালোক ইণ্টাৰেষ্টেড তেন্তে স্ক্ৰীণত ডিছপ্লে কৰা নাম্বাৰটোত কণ্টেক্ট কৰিব এতিয়া আজি আমাৰ প্ৰথম আৰ্টিকলটোলৈ প্ৰথম আৰ্টিকলটো হৈছে সুপ্ৰিম কোৰ্ট ডিফেন্স ইনষ্টিটিউশ্যনছ ডিগনিটি ইট মাষ্ট এক্সটেণ্ড ইটছ ভিজিলেন্স টু কমিউনিটিজ আমি সকলোৱে জানো NCERTৰ যি ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্সৰ টেক্সট বুক আছিল সেই টেক্সট বুকখন সুপ্ৰিম কোৰ্টে এতিয়া কি কৰিছে ব্লেংকেট বেন কৰিছে আৰু কিয়নো ব্লেংকেট বেন কৰিছে তাতে সুপ্ৰিম কোৰ্টৰ যি চেলেঞ্জেছ হয় তাত কৰাপশ্যন ৱৰ্ডটো তেওঁলোকে ইউজ কৰিছিল আৰু তাৰ কোনো পজিটিভ বস্তু দেখুওৱা নাছিল ঠিক তেনেদৰে এতিয়া অথৰজনে কৈছে যে এতিয়া অকল সিলেক্টিভ ইনষ্টিটিউশ্যনৰ ওপৰত ভিজিলেন্স ৰাখিলে নহ'ব কমিউনিটিজ সকলৰ ওপৰতো এতিয়া ভিজিলেন্স ৰাখিব লাগিব নেক্সট আমি কিছুমান ইয়াতে কি টাৰ্মছ দিয়া আছে তাৰ এক্সপ্লেনেশ্যন যেনেকৈ সুও মটৰটো ইম্পৰ্টেণ্ট হয় ই এটা লেটিন টাৰ্ম যাৰ মানে ইয়াৰ মিনিং হৈছে অন ইটছ অ'ন মোশ্যন যেতিয়া নিজে সুপ্ৰিম কোৰ্টে নিজৰ প্ৰচিডিংটো আগবঢ়াই তেতিয়া তাকে সুও মটো বুলি কয় এতিয়া আহিছোঁ আজি আমাৰ আৰ্টিকলটো কোৰ্ট হেচিছটোলৈ এটা কি আৰ্গু কৰিছে সুপ্ৰিম কোৰ্টৰ যি ইণ্টাৰভেনশ্যন হয় টু প্ৰটেক্ট ডিগনিটি অফ দ্য ষ্টেট ইনষ্টিটিউশ্যন কোৰ্টছ যিহেতু বা জুডিচিয়াৰী চিষ্টেমটো ষ্টেটৰ ইনষ্টিটিউশ্যন হয় সেই ইনষ্টিটিউশ্যনক প্ৰটেক্ট কৰিবলৈ সুপ্ৰিম কোৰ্টে যি পদক্ষেপ লৈছে ফ্ৰম মিছ ৰিপ্ৰেজেণ্টেশ্যন লজিকেলি এণ্ড কনষ্টিটিউচনেলি ইমপ্লাইজ এ ব্ৰডাৰ ডিউটি এইটো এটা কৈছে যে এই ডিউটিটো সুপ্ৰিম কোৰ্টে যিটো ডিউটি পালন কৰিছে তাৰ ডিউটিটো আৰু ব্ৰডাৰো হ'ব পাৰে কিয়নো প্ৰটেক্ট দ্য ডিগনিটি অফ অল কমিউনিটিজ ফ্ৰম ভিলিডিফিকেশ্যন এতিয়া কৈছে যে ইভেন যি অপমান কৰা যায় কিছুমান কমিউনিটিজক সেই কমিউনিটিজকো যাতে প্ৰটেক্ট কৰিব পাৰি যি ধৰণে সুপ্ৰিম কোৰ্টে নিজক প্ৰটেক্ট কৰিছে জুডিচিয়াৰীক প্ৰটেক্ট কৰিছে ঠিক তেনেদৰে আমি কিছুমান কমিউনিটিজকো তেনেকৈ প্ৰটেক্ট কৰিব লাগিব দ্য অথৰ কণ্টেইনছ দ্য ডিগনিটি ইজ ইনডিভিজিবল ডিগনিটিটো কেতিয়াও ডিভিজিবল নহয় বুলি অথৰজনে কৈছে এতিয়া কি পইণ্ট কি আছে প্ৰটেকশ্যন অফ ইনষ্টিটিউশ্যন ইজ ফাউণ্ডেশ্যনেল court has to swift action is justified because public trust in institution is essential for constitutional governance এতিয়া সংবিধানিক যিকোনো গভৰ্নেন্সৰ কাৰণে কি বুলি কৈছে জাষ্টিফাইড পাব্লিক ট্ৰাষ্ট এতিয়া ইনষ্টিটিউশ্যনৰ ওপৰত আমি পাব্লিকে ট্ৰাষ্ট ৰাখিব লাগিব তেতিয়াহে সেই ইনষ্টিটিউশ্যনটো যিকোনো তেওঁলোকে পদক্ষেপ বা যিকোনো তেওঁলোকে ডিচিশ্যনছ দি দিয়ে তাক পাব্লিকে ভালকৈ মানি ল'ব যদি ডিছপেৰেজমেণ্ট বা অপমান যেতিয়া হয় এনেকুৱা ধৰণৰ ইনষ্টিটিউশ্যনবোৰৰ তেতিয়া কি হয় ছ'চাইটিত এটা বেয়া মেছেজ যায় এডুকেশ্যনেল মেটেৰিয়েলত যদি স্পেচিয়েলি এডুকেশ্যনেল মেটেৰিয়েলটোতে যেতিয়া অপমান কৰা হয় তেতিয়া কি হয় এটা নৰ্মেলাইজ কৰি দিয়ে ৰেপুটেশ্যনেল হাৰ্মটো এতিয়া ছ'চাইটিত নৰ্মেল হৈ যাব বেলেগ মানুহেও ঠিক তেনেদৰে সুপ্ৰিম কোৰ্টৰ বা কোৰ্টৰ জুডিচিয়াৰী চিষ্টেমটো ইমাজিনেশ্যনটো এনেকুৱাই হ'ব যে তেওঁলোক কৰাপ্টেড হয় ঠিক তেনেদৰে কনষ্টিটিউচনেল মেণ্ডেটছ ইকুৱেল ডিগনিটি কনষ্টিটিউশ্যনত কি কৈছে ডাজ নট ক্ৰিয়েট হায়াৰকি অফ ডিগনিটি এতিয়া ডিগনিটিৰ হায়াৰকি কনষ্টিটিউশ্যনত বনোৱা নাই প্ৰিএম্বলত যি ফ্ৰেটাৰ্নিটি ডিগনিটি ইণ্ডিভিজুৱেল ডিগনিটিৰ কথা উল্লেখ আছে ঠিক তেনেদৰে ফাণ্ডামেণ্টেল ৰাইটছ আছে ফাণ্ডামেণ্টেল ডিউটিছ আছে এই সকলো এটা এষ্টাব্লিছ কৰা ফ্ৰেমৱৰ্ক এটা য'ত মিউচুৱেলি ৰিএনফৰ্চিং কৰা হয় টেক্সট বুক এজ নেশ্যনেল বিল্ডিং বুক এতিয়া টেক্সট বুকখনত যেতিয়া এনেকুৱা কথা এষাৰ উল্লেখ থাকে তাত যিটো জেনেৰেশ্যনে পঢ়ে তেওঁলোকৰ লগতে সেই মাক দেউতাকৰ পৰা আদি কৰি ছ'চাইটিখনলৈও এটা বেয়া মেছেজ গুচি যায় প্ৰব্লেম অফ পাৰ্চিয়েল ট্ৰুথ এতিয়া এইটো কথা উল্লেখ কৰিছে অথৰজনে যে ৰিচেণ্ট টেক্সট বুকত ৰিভিজন হৈছে যেনেদৰে ৰেফাৰেঞ্চ টু দ্য গুজৰাট ৰায়টৰ কথা বাবৰি মছজিদ মোগলৰ হিষ্টৰী লগতে কাষ্ট ষ্ট্ৰাগল এইবিলাকক
এই ৰিভিজন যিটো চলি আছে এইবিলাক পাৰ্চিয়েল হয়, সম্পূৰ্ণ ষ্টৰিটো বা সম্পূৰ্ণ যিটো ঘটনা আছিল সেই ঘটনাটো ৰিফ্লেক্ট নাই কৰা। While each change might be defended in isolation, their cumulative effect is sensitize history, presenting a community solely through narratives of conflict or suffering without acknowledging full experience hardened into prejudice. এতিয়া ইয়াৰ পৰা কি হয়, মানুহৰ এটা বেলেগ ইমেজ বনি যায়। যেতিয়া কমপ্লিট আমি কিবা এটা কথাৰ সত্যটো আমি নাজানো, অকল আধা জানো, তেতিয়া আমি অলৰেডি কি কৰোঁ, আমি জাজমেণ্ট কৰি লওঁ যিকোনো কথা যোনটো সত্য হয়তো নহ'বও পাৰে। কনষ্টিটিউচনেল লিগেল ফ্ৰেমৱৰ্ক এগেইনষ্ট ভিলিফিকেশ্যন। এতিয়া ভিলিফিকেশ্যন যেতিয়া হয়, অপমান বা অপমান যেতিয়া কৰা হয়, তাৰ কাৰণে কনষ্টিটিউচনত আমাক কিছুমান যেনেকৈ আৰ্টিকল 14, 15 statutory law আছে, explicitly prohibit কৰে incitement of enmity, যে শত্ৰুতা হোৱা যিকোনো ঘটনা যিকোনো কথাটো কিন্তু prohibit কৰে। কিন্তু এই যিবিলাক enforcement of this law has been uneven, কিন্তু চবতে একে নহয় এনফোৰ্চমেণ্টটো বা ইমপ্লিমেণ্টেশ্যনটো। risk of a hierarchy of concern, democracy cannot afford selective vigilance। এতিয়া কৈছে যে অকল কিছুমান selective vigilance কৰিলে ডেমক্ৰেচিত নহ'ব, ডেমক্ৰেচিত প্ৰত্যেকটো বস্তুৱে vigilance ৰাখিব লাগিব। Conclusion as a call to action. Author frames court's observation as an opportunity to apply constitutional values with greater consistency. True test of a democracy is how it protects both its institutions and its people. এটোৱে কৈছে যে ট্ৰু সেন্সত ডেমক্ৰেসি তেতিয়াহে হ'ব যেতিয়া ইনষ্টিটিউশনৰ লগতে ইন্ডিভিজুৱেল বা কমিউনিটিকো প্ৰটেক্ট কৰা যাব। এতিয়া যদি আমি হিষ্টৰিকেল ইভলিউশনটো চাওঁ তেন্তে আমি দেখিম যে প্ৰি ইণ্ডিপেণ্ডেন্স এৰাত টেক্সট বুকত কি লিখা হৈছিল, যিটো ব্ৰিটিছৰ ইনফ্লুৱেঞ্চিয়েল তেওঁলোকৰ নিজৰ যিটো তেওঁলোকৰ কাৰণে বেনিফিটছ সেই কথাটো তেওঁলোকে বেছিকৈ লিখিছিল, আৰু ইণ্ডিয়ান যি হিষ্টৰী ডেছপটিক বুলি তেওঁলোকে প্ৰায় লিখিছিল। নেক্সট আহিলে পোষ্ট ইণ্ডিপেণ্ডেন্স, ফ'কাছ কৰা হ'ল নেশ্যন বিল্ডিঙৰ ওপৰত। NCERT তেতিয়া এষ্টাব্লিছ হৈছিল 1961ত। এইবাৰ এইটো ইম্পৰ্টেণ্ট হৈ যাব। আৰ্লি টেক্সটবুকে কি প্ৰমোট কৰিছিল, মডাৰেট চিনক্ৰেটিক ভিজন অফ দ্য ইণ্ডিয়ান কালচাৰ। ঠিক তেনেদৰে 80ৰ পৰা 90ৰ ভিতৰত পলিটিচাইজেশ্যন অফ দ্য হিষ্টৰী ষ্টাৰ্ট হৈছিল। ৰাইজ অফ আইডেণ্টিটি পলিটিক্স এতিয়া আৰম্ভ হ'ল, ডিবেট ষ্টাৰ্ট হৈ গ'ল, ৰাম জন্মভূমি, বাবৰি মছজিদ। গতিকে এই সময়ত হিষ্টৰীটোক কি কৰা হয়, পলিটিচাইজেশ্যনৰ ফাললৈ লাহেকে ঢাল খালে। ঠিক তেনেদৰে এতিয়া যদি চাওঁ 2010ৰ পৰা প্ৰেজেণ্ট ইনষ্টিটিউচনেলাইজেশ্যন অফ দ্য চেঞ্জ এষ্টাব্লিছ Indian revisions from 2017 onwards marks the current phase. Remove কৰা হৈছে chapters on the Gujarat rioter যিটো chapter হয় সেইটো remove কৰা হ'ল, Mughal court, caste struggle এইবিলাক বস্তু remove কৰি দিয়া হৈছে আৰু part of this ongoing process, এইকেইটা part হয়। এতিয়া সুপ্ৰিম কোৰ্টৰ যিটো সুমোটো ইন্টাৰভেনশ্যন হয় 2024 on NCERT textbook passageটো লাষ্ট মেজৰ ইভেন্ট বুলি কৈছে। হিষ্টৰীটো ইয়াৰ এনেকৈ ইভলভ হৈছে। এতিয়া এইটো আমি যদি মাল্টি ডাইমেনশ্যনেলি চাওঁ, ছ'চিয়েলৰ ক্ষেত্ৰত কি হ'ব, ৰিপিট ষ্টেৰিঅ'টাইপিং কেন হাৰ্ডেন ছ'চিয়েল ডিষ্টেন্স। আমি ইয়াতে কি হ'ব, কমিউনিটিজ বিলাকৰ মাজত হয়তো কেতিয়াবা কনফ্লিক্ট হ'ব, এটা বেয়া মনোভাৱ আহি যাব পাৰে, এনেকুৱা ধৰণৰ যদি ডিষ্টৰ্টেড হিষ্ট্ৰী আমাক শিকোৱা হয়। ঠিক তেনেদৰে বা ইনষ্টিটিউচন প্ৰতিও আমাৰ ভাল ভাৱ নাথাকিব। Community dignity protection support social inclusion and reduce everyday discrimination. ঠিক তেনেদৰে political identity narratives can be used for mobilization. Selective outrage becomes a tool. Politicization হ'ব পাৰে, যিকোনো পাৰ্টি এইটো ভোট বেংক পলিটিক্সৰ কাৰণে কি কৰিব পাৰে, তেওঁলোকে এই মেটাৰ্ছ বিলাকক লৈ ৰাজনীতি কৰিব পাৰে। ঠিক তেনেদৰে বেলেঞ্চ কৰিব লাগিব আৰ্টিকল 19(1)A ক্লজ 1 সাব ক্লজ A right to freedom of speech, লগতে আৰ্টিকল 14, 15, 21 ইকুৱেলিটি, নন ডিছক্ৰিমিনেশ্যন আৰু ডিগনিটি, এইবিলাকক আমি বেলেঞ্চ কৰিব পাৰিব লাগিব। ঠিক তেনেদৰে ইকনমিকত ছ'চিয়েল পলাৰাইজেশ্যন হ'লে ডিছৰাপ্ট কমাৰ্চিয়েল ডিউৰিং টেনশ্যন, কমাৰ্চ ৰিডিউচ লেবাৰ মোবিলিটি। লগতে এতিয়া ইয়াৰ পৰা কি হ'ব পাৰে, লেবাৰসকলে জবো হেৰুৱাব পাৰে। ইয়াতে NCERT
কি চেপ্টাৰৰ লগত এই টপিকটো জড়িত আছিল তাক দিয়া আছে নেক্সট আছে ইউপিএসসি আৰু এতিয়া যেহেতু এপিএসসি সিলেবাসখন সেমে কোনটো চেপ্টাৰৰ লগত জড়িত ইভেন এসএ টপিকো দিয়া আছে এতিয়া আমি চাম ইয়াৰ সলিউশনটো প্ৰথমটো আছে কাৰিকুলাম এণ্ড পেডাগজি ৰিফৰ্ম এই ৰিফৰ্ম কৰিবলৈ যি বস্তু ইনক্লুশন বা এক্সক্লুশন কৰিবলৈ আমি এক্সপাৰ্ট কমিটি লাগিব একাডেমিক পিয়াৰ ৰিভিউ কৰিব লাগিব ৰিপ্ৰেজেন্টেশন বেলেন্স এনচিয়ৰ communities appear not only on conflict আৰু suffering তেওঁলোকৰ কন্ট্ৰিবিউশন কোনবা এটা কমিউনিটিৰ কন্ট্ৰিবিউশন কি আছে তেওঁলোকে ৰিফৰ্ম মুভমেন্টত কেনেকুৱা ধৰণৰ পাৰ্টিসিপেশন আছে এই সকলো বিলাক আমি এটা কি কৰিব লাগিব এনালাইজ উইথ ভালকৈ যিকোনো এটা ঘটনা যেতিয়া দিও তাত তাত লিখি দিব লাগিব টিচাৰক ট্ৰেইনিং কৰিব লাগিব যাতে তেওঁলোকে যি সেনসিটিভ ইস্যু হয় সেই ইস্যুজ বিলাকক ভালকৈ হ্যান্ডেল কৰিব লাগে পাৰে লিগেল আৰু ইনস্টিটিউশনাল মেজাৰত কি কৰিব লাগিব ক্লিয়াৰ কৰিব লাগিব স্পিচ থ্ৰেশহোল্ড ডিস্টিংগুইশ কৰিব লাগিব এটা ক্ৰিটিক আৰু ভিলিফিকেশন কাক কয় অপমান কাক কয় আৰু ভালকৈ এনালাইসিস কৰি কিবা এটা বস্তু ক্ৰিটিক কৰাটো সেই বস্তু কিটাৰ মাজত আমি ডিস্টিংগুইশ কৰি দিব লাগিব ঠিক তেনেদৰে স্ট্ৰেংথেনিং ফ্ৰেটাৰ্নিটি এজ পাব্লিক পলিসি আমি পাব্লিক পলিসি এনেকে আনিব লাগিব যাত ফ্ৰেটাৰ্নিটিটো বেছি গুৰুত্ব দিয়া হয় একাউন্টেবিলিটি উইদাউট ইনফেলিয়েবিলিটি এতিয়া এইকিটা আছিল সলিউশন ইয়াতে আছে ইউপিএসসি জিএস2 এসএ আৰু জিএস4 ৰ কি কোৱেশ্চন আহিছিল লগতে অসমৰ ফান্ডামেন্টাল ৰাইটস ৰিজনেবল ৰেষ্ট্ৰিকশন এই টপিকবোৰ ৰিলেটেড হৈ যায় যেটো আমি আৰ্টিকল পঢ়িলো তাৰ লগত নেক্সট আহিছো ইন দা নেম অফ ৰিয়েলিজম পাৱাৰ বিকামস ট্ৰুথ এতিয়া ৰিয়েলিজমৰ নামত কি ধৰণে পাৱাৰছ থকা কান্ট্ৰি বিলাকে হওক বা যোন পাৱাৰফুল হয় তেওঁলোকৰ ডমিনেন্সটো চলে আৰু সেই ৰিয়েলিজমৰ কথাষাৰ কৈ যিয়ে তলত থাকে তেওঁলোকে পাৱাৰফুল যিটো পাৰ্টি হয় তেওঁলোকৰ কথা মানি চলে তাকে লৈ অথৰজনে এইটো লিখিছে এটা আমি কি টাৰ্মছ দিয়া আছে ৰিয়েলিজম কাক কয় এটা এনেকুৱা থটছ হয় য'ত ৱৰ্ল্ড থট দা লেন্স অফ দা পাৱাৰ বা কম্পিটিশন সেলফ ইন্টাৰেষ্ট এটো কিহৰ পৰা চাই লেন্স অফ দা পাৱাৰৰ পৰা যেতিয়া কোনোবা এটা পলিসিক চাই and self-interested. It assumes that states are the primary actor in an anarchic international system and their main goal is survival. State তেতিয়া কি বুলি কয় যে সার্ভাইভেলৰ কাৰণে যদি কিবা এটা এনাৰ্কিকেলো কাম হৈছে ইনজাস্টিসো কাম হৈছে তেতিয়া তাকো মানি লয় কিয় ষ্টেট খনৰ সিকিউৰিটি কথা কয় বা সার্ভাইভেলৰ কথা কয় গতিকে ৰিয়েলিজমটো ইম্পৰ্টেন্ট আছিল আৰু মোটিভ বিগ পিল এটো এটা মেটাফৰ হয় conceptual tool from the text used to describe any ideology, narrative, or psychological mechanism that induces uncritical acceptance. আমি যেতিয়া যিকোনো এটা বস্তু যিকোনো এটা ফিলসফি যিকোনো এটা কথা আনক্ৰিটিকেল কোনো ক্ৰিটিক নকৰাকৈ কি কৰো একচেপ্ট কৰি লওঁ একো আমাৰ প্ৰবলেম নোহোৱাকৈ তেতিয়া সেই মেন্টেল ষ্টেটটোকে কি বুলি কয় মোটিভিং পিল বুলি কয় ঠিক তেনেদৰে বাকি ইম্পৰ্টেন্ট টাৰ্মছৰো এক্সপ্লেনেশ্যন দিয়া আছে এবাৰ চাব এতিয়া হওঁ ইয়াৰে আমি মেইন কোৰ থেসিসটো লৈ এই আৰ্টিকলটোত মেইনলি কি আছে যেটো বৰ্তমানৰ অথৰিটেৰিয়ানিজম আৰু ইম্পেৰিয়েলিজম যিকিটা গ্ৰেন্ড আইডিওলজি চলি আছে বা সাস্টেইন হৈ আছে ইয়াক কি বুলি কৈছে পাৰভাৰ্টেড ফৰ্ম অফ ৰিয়েলিজম এতিয়া ৰিয়েলিজম মানে কি আমি ইয়াতে আলোচনা কৰিছিলো যে যেতিয়া আমি এনেকুৱা এটা স্কুল অফ থট হয় এক সেকেন্ড এনেকুৱা এটা স্কুল অফ থট হয় ৰিয়েলিজম য'ত ৰিয়েলিটিৰ বিষয়ে কৈ আমি যিকোনো কথা একচেপ্ট কৰি লওঁ ফৰ এক্সাম্পল যদি দিওঁ তেন্তে ইউএছএ যেতিয়া আমাক কি কৰে কয় যে ৰাছিয়াৰ লগত যদি আপোনালোকে বেছিকৈ অইল ৰাছিয়াৰ পৰা যদি অইল ইম্পৰ্ট কৰে তেন্তে আপোনালোকক চেংচন লগাম তেতিয়া ইণ্ডিয়াই হয়তো সেই কথাটো মানিও ল'ব পাৰে তেওঁলোকৰ যিটো অথৰিটেৰিয়ান কথা হয় সেই কথাটো একচেপ্ট কৰিব পাৰে আৰু তাৰ আৰত ইণ্ডিয়া এইটো কথাই ক'ব যে এইটো এটা ৰিয়েলিজমৰ ডিপ্ল'মেচি হয় যিহেতু ইউএছএ আমাৰ কাৰণে এতিয়া ইম্পৰ্টেন্ট পাৰ্টনাৰ হয় ঠিক তেনেদৰে এতিয়া কৈছে যে অথৰিটেৰিয়ানিজম আৰু ইম্পেৰিয়েলিজমটো এটা ফৰ্ম পাৰভাৰ্টেড ফৰ্ম অফ ৰিয়েলিজম বুলি কৈছে ৰিয়েলিজম কি কৈছে টাফ মাইন্ডেড আৰু প্ৰেক্টিকেল হয় প্ৰেগমেটিক একচেপ্টেন্স অফ হাউ দা ৱৰ্ল্ড ৱৰ্কস যে আমি যেতিয়া কওঁ যে প্ৰেগমেটিক্যালি আমি একচেপ্ট কৰি লওঁ
যে পৃথিৱীখন এনেকেই চলে বুলি এতিয়া ৰিয়েলিজম এজ এ পোষ্ট হক ৰেচনেলাইজেশ্যন পোষ্ট হক ৰেচনেলাইজেশ্যন মানে আমি যিকোনো এটা কথা যেতিয়া মেণ্টেলি আগতেই ভাবি থওঁ বা আগতেই মানি লওঁ realism often used as a level any action taken by those in power যেতিয়া কোনোবা এটা পাৱাৰফুল অথৰিটি থাকে তেওঁলোকৰ যেতিয়া কথাবোৰ আমি মানি লওঁ কি বুলি মানি লওঁ ইনইভিটেবল যে এইটো হ'বই আৰু এণ্ড উইজডম আৰু যিটো কৈছে তেওঁলোকে উইজডম জ্ঞানপূৰ্ণ বা নলেজেবল কথাই কৈছে এতিয়া ই লেক্স ইণ্ডিপেণ্ডেণ্ট ক্ৰাইটেৰিয়া ইয়াত কিন্তু যিটো সৰু পাৰ্টি বা যিটো পাৱাৰলেছ পাৰ্টি সেইটোৰ ওচৰত ইণ্ডিপেণ্ডেঞ্চ নাথাকে হোৱাট পাৱাৰফুল ডু ইজ অট'মেটিকেলি ডিম ৰিয়েলিষ্টিক যে তেওঁলোকে পাৱাৰফুল সকলে যিয়ে কৰে সেইটোৱে ৰিয়েলিষ্ট হয় আৰু সাইকোলজিক্যাল লিংক বিটুইন এক্সটাৰ্নেল আৰু ইণ্টাৰনেল সাবমিশন বুলি কৈছে যেতিয়া আমি নিজৰ ফৰেন পলিচিটো বনাওঁতে বাহিৰৰ কাণ্ট্ৰি এখনৰ কথাটো আমি মানি লওঁ যে তেওঁলোকে ৰিয়েলিষ্ট হয় তেওঁলোকৰ ওচৰত পাৱাৰ আছে তেতিয়াৰ পৰা কি হয় কাল্টিভেট সিমিলাৰ ডিসপজিশন সাবমিট দ্য কনসেন্ট্ৰেশন অফ পাৱাৰ ডমেষ্টিকেলি যে এজন ওচৰতে এজন মানুহৰ ওচৰতে বা অথৰিটেৰিয়ান যদিও আমাৰ ৰুল হয় তেতিয়া সেই কথাষাৰো আমি মানি লওঁ যে কনসেন্ট্ৰেশন অফ পাৱাৰটো ডমেষ্টিকেলি সেই কথাষাৰো আমি মানি ল'বলৈ লাহেকে ষ্টাৰ্ট কৰোঁ The underlying psychological post are acceptance of hierarchy as natural. যে hierarchy যিটো মেইনটেইন হৈ আছে বা hierarchy যিটো কনসেপ্ট হয় সেইটো নেচুৰেল বুলি মানি লোৱা হয় presenting the current power structure as the only reality যেতিয়া বৰ্তমানৰ পাৱাৰ ষ্ট্ৰাকচাৰটোকে অনলি ৰিয়েলিটি বুলি আমি মানি লওঁ ৰিয়েলিজমটো কি কৰে ষ্টাইফলছ কৰে পলিটিকেল ইমাজিনেশ্যনটো এইটো ইনচিষ্ট কৰে এডাপ্টেশ্যন ইজ দ্য অনলি অপশ্যন যে আমাৰ ওচৰত আৰু একো বেলেগ অপশ্যন নাই আমি যি কাম কৰোঁ ওপৰৰ মানুহজনে আমাক যি ক'ব বা ডাঙৰ বেছি ইনফ্লুৱেঞ্চ থকা কাণ্ট্ৰিখনে আমাক যিটো কথা ক'ব সেইটোৱে আমি মানি ল'ব লাগে বুলি আমি এইটো নেচুৰেলি কি কৰোঁ এডাপ্ট কৰি গৈ থাকোঁ ঠিক তেনেদৰে ফিলচফি অফ চাকিং আপ এণ্ড কিকিং ডাউন বুলি কৈছে ৰিয়েলিষ্ট যিটো ফিলচফি যে যিসকল আমি ছফ্ট অন পাৱাৰ যাৰ ওচৰত পাৱাৰ থাকিব তেওঁলোকৰ প্ৰতি আমি ছফ্ট হ'ম আমি তেওঁলোকক একো ক্ৰিটিচাইজ নকৰিম বা আমি টাফ একো তেওঁলোকৰ এগেইনষ্টত ডিচিশ্যন নলওঁ আৰু হাৰ্ড অন দ্য পাৱাৰলেছ আৰু যাৰ ওচৰত পাৱাৰ নাই তেওঁলোকৰ এগেইনষ্টত আমি হাৰ্ড হ'ম বা টাফ হ'ম এতিয়া প্ৰি ইণ্ডিপেণ্ডেঞ্চত আৰ্লি নেশ্যনেলিষ্টৰ সময়ত মডাৰেট যি আছিল দাদাভাই নৌৰোজী গোপাল কৃষ্ণ গোখলে তেওঁলোকক কি বুলি কৈছে বেনিভলেণ্ট ৰিয়েলিজম বুলি কৈছে তেওঁলোকে কি কৰিছিলে ব্ৰিটিছক জাষ্টিচ বিচাৰিছিলে এপিল কৰিছিলে ফেয়াৰ প্লে ষ্ট্ৰেটেজি কিহৰ ওপৰত বেছ কৰি এজামচন ডেট কলনিয়েল পাৱাৰ আল্টিমেটলি এক্ট মৰেলি কৰিব বুলি তেওঁলোকে বিশ্বাস কৰিছিল এক্সট্ৰিমিষ্টসকলে কি কৰিছিল যেনেকৈ বাল গংগাধৰ তিলক বিপিন চন্দ্ৰ পাল এওঁলোকে মোৰ কনফ্ৰণ্টেশ্যনেল ৰিয়েলিজমক তেওঁলোকে বিশ্বাস কৰিছিল তেওঁলোকে আৰ্গু কৰিছিল পাৱাৰ ৱাজ নট গিভেন কিন্তু টেকেন আৰু লগতে গান্ধীয়ান আইডিয়েলিজমটো যদি চাওঁ গান্ধী ইন্ট্ৰডিউচ এ পাৱাৰফুল এথিক্স অফ কনভিকশ্যন ইনটু ফ্ৰীডম ষ্ট্ৰাগল সত্যাগ্ৰহ আৰু নন ভাইলেন্সটো কি আছিলে মৰেল পাৱাৰ অফ ট্ৰুথ ডিফাইং ৰিয়েলিষ্ট লজিক তেওঁ কৰিছিল নেহৰুবিয়ান এৰাত যদি চাওঁ জৱাহৰলাল নেহৰুৰ যিটো ফৰেন পলিচি আছিল নন এলাইনমেণ্ট এজ এ ক্লাছিকেল এক্সাম্পল চিন্থেচাইজ আইডিয়েলিজম এণ্ড ৰিয়েলিজম এতিয়া তেওঁ আইডিয়েলিজমটোকো গুৰুত্ব চিন্থেচাইজ কৰি লৈছিল কিহৰ লগত ৰিয়েলিজমৰ লগত আইডিয়েলিষ্টিক ইন ইটছ ভিজন অফ এ পিচফুল পোষ্ট কলনিয়েল ৱৰ্ল্ড অৰ্ডাৰ আৰু এণ্টি ইম্পেৰিয়েলিজম ঠিক তেনেদৰে কণ্টেম্পৰেৰী এৰালৈ যদি আমি আহোঁ তেন্তে কাৰেণ্ট পলিটিকেল ডিছক'ৰ্চ হেভিলি চেচুৰেটেড উইথ দ্য লেংগুৱেজ অফ ৰিয়েলিজম এতিয়া কমপ্লিটলি চেচুৰেটেড হয় ৰিয়েলিজমৰ লেংগুৱেজটো ষ্ট্ৰং লিডাৰশ্বিপ নেশ্যনেল ছিকিউৰিটি কালচাৰেল মেজৰিটেৰিয়ানিজম প্ৰেজেণ্টেড এজ ৰিয়েলিষ্টিক এতিয়া এইবিলাক বস্তুক ৰিয়েলিষ্টিক বুলি কোৱা হয় এতিয়া মাল্টি ডাইমেনশ্যনেলি চাওঁ যদি পলিটিকেলত এক্সিকিউটিভৰ যিটো ডমিনেঞ্চ এইটোক জাষ্টিফাই কৰি দিব কিয় নেচেচাৰী ফৰ ডিচাইচিভনেছ বুলি যে যিকোনো এটা ডিচিশ্যন ল'বৰ কাৰণে বহুত সোনকালে বা কুইক ডিচিশ্যন ল'বৰ কাৰণে এক্সিকিউটিভসকলে পাৱাৰফুল হৈ থকাটো ইম্পৰ্টেণ্ট হয় বুলি মানি ল'ব পলিটিকেল এংগলত লিগেলি যদি চাওঁ কনষ্টিটিউচনেলিজম ৰিকুৱাৰ্ছ লিমিটছ অন পাৱাৰ India's constitutional vision also includes a global ethic through directive principle state policy. ঠিক তেনেদৰে ethical আছে core ethical values in tensionত আহি যাব prudence versus cowardice
লয়েলটিজ ভাৰ্চেছ ইণ্টিগ্ৰিটি এই কথাবোৰৰ মাজত কনফ্লিক্ট এটা আহিব ইণ্টাৰনেশ্যনেলি যদি চাওঁ তেন্তে কি হ'ব বিকামছ কম্পিটিটিভ এডভান্টেজ প্ৰিন্সিপাল প্ৰেগমেটিজম ক্ৰেডিবিলিটি উইথ গ্ল'বেল চাউথ ষ্টেবল পাৰ্টনাৰশ্বিপ এটচেট্ৰা এতিয়া ইয়াতে NCERT কি চেপ্টাৰৰ লগত এই টপিকটো জড়িত সেইটো আমাৰ দি থোৱা আছে UPSC চিলেবাছ ইয়াৰে ৱে ফৰৱাৰ্ডটো যদি চাওঁ সলিউশনটো ষ্ট্ৰেংথেন কৰিব লাগিব একাউণ্টেবিলিটি ইন ফৰেন পলিচি যে কিয় কাৰণে আপোনালোকে এইটো ডিসিশন লৈছে পাৰ্লিয়ামেন্টত ডিসকাশন হ'ব লাগিব এভয়েড কৰিব লাগিব সিলেক্টিভ কাৰেজ ইন গভৰ্নেন্স ৰুল অফ ল কনসিস্টেন্টলি নো সফট মানে এনেকুৱা ডিসক্ৰিমিনেটৰি ৱেত আমি পাৱাৰ প্ৰেক্টিস কৰিব নালাগিব সেম ৱেত বিহেভ কৰিব লাগিব পাৱাৰফুল কান্ট্ৰিকো আৰু উইক কান্ট্ৰিকো এথিক্যাল ষ্টেটক্ৰাফ্ট টুলকিট প্ৰপৰ্শনালিটি লিষ্ট হাৰ্ম এপ্ৰোচ ইয়াতে UPSC মেইনছত কি কোৱেশ্চন আহিছিল তাক মেনশন কৰা আছে এতিয়া হো ইন গ্ৰেট নিকোবৰ এ শিফট অফ দা গ্ৰীন গোল পোষ্ট আমি সকলোৱে জানো যে নেশনেল গ্ৰীন ট্ৰিবিউনালে কি কৰিলে এটো এপ্ৰুভ কৰি দিলে 90000 প্লাস যেটো কোৰ মেগা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট হয় গ্ৰেট নিকোবৰ আইল্যান্ডত হে কথাখাৰ লৈ এই অথৰ জনে লিখিছে যে তাৰ ফলত কি প্ৰবলেম আহিব পাৰে বা কি প্ৰবলেম হৈছে ইয়াতে নেশনেল গ্ৰীন ট্ৰিবিউনাল মানে কি হয় স্পেশালাইজড জুডিশিয়াল বডি হয় যিয়ে কি কৰে এক্সপেডিচিয়াছ আৰু ইফেক্টিভ ৱেত কাম কৰে এনভায়ৰনমেন্ট ৰিলেটেড যিকোনো কেছ যদি থাকে কোষ্টেল ৰেগুলেশন জোন এতিয়া কোষ্টেল ৰেগুলেশন জোন যেতিয়া কি কৰে ই এনেকুৱা এটা এৰিয়া যাক ক্লাসিফাই কৰা হয় ৰেগুলেট ইন্ডাষ্ট্ৰিয়েল আৰু ডেভেলপমেন্ট এক্টিভিটিজ যেতিয়া কোষ্টেল এৰিয়া ওচৰত হয় তেতিয়া তাক কোষ্টেল ৰেগুলেশন জোনৰ আন্ডাৰত কোনটো আন্ডাৰত আহিব হেতু ক্লাসিফাই কৰা থাকে 1A ৰ আন্ডাৰত most ecologically sensitive area bur ahe aru 1 coastal regulation zone 1B ৰ আন্ডাৰত intertidal zone ahe jot niki okonman regulated activities bilak ki hoy might be permitted mane tat kisuman kam koribo infrastructure banabo permit dia hoy etia ahisu yar ki argument tu loi development versus conservation এটা মেইন আৰ্গুমেন্টটো হেতুই যে বৰ্তমান ডেভেলপমেন্টত বেছি গুৰুত্ব দিব লাগে নে পৰিবেশৰ কনজাৰভেশন কৰা যিহেতু আন্দামান আৰু নিকোবৰৰ যেটো এতিয়া প্লেস হয় তাত ইনফ্ৰাষ্ট্ৰাকচাৰ যদি বনাব দিয়া হয় তাত কি প্ৰবলেম আহিব পাৰে যেনেকৈ তাত এনভায়ৰনমেন্টত ক্ষতি হ'ব পাৰে তাত টাৰ্টলস বিলাকে নেস্টিংৰ তেওঁলোকৰ গ্ৰাউন্ড আছে হে গ্ৰাউন্ডটো তেওঁলোকে হয়তো টাৰ্টলৰ আৰু পপুলেশন নাবাহিব পাৰে ঠিক তেনেদৰে কোৰেল ৰিফছ আছে কোৰেল ৰিফছৰ ডিস্ট্ৰাকশন হ'ব গটিকে এতিয়া কি হৈছে ডেভেলপমেন্টৰ ক্ষেত্ৰটো জৰুৰী হয় কিয়নো আমাৰ মালাক্কা যি ষ্ট্ৰেট তাৰ ওচৰতে হে জায়গাটো পৰিছে তাত যদি আমাৰ কিবা বেস ইন্ডিয়ান গভৰ্নমেন্টে সিকিউৰিটি কাৰণে বনাব পাৰে মিলিটাৰী হওক বা কিবা তেন্তে ইন্ডিয়াও কি কব সিকিউৰিটি ৰিজনত ইন্ডিয়াৰ কাৰণে এটা এডভান্টেজ পজিশনত আহিব বা কিন্তু একে সময়তে এনভায়ৰনমেন্টালি প্ৰবলেম হৈছে Because 90,000 crore project aims to turn Great Nicobar into a global shipping hub লৈ পৰিণত কৰিব এতিয়া গেলেথিয়া বেক সৰি আৰু টুৰিজম ডেষ্টিনেশ্যন আৰু তেনেকুৱা হোৱাৰ লগে লগে টুৰিজম যিহেতু বাঢ়িব ষ্ট্ৰেটেজিক মিলিটাৰী আউটপোষ্ট এটাও তাত গঠন হ'ব এতিয়া কিয়নো আইল্যান্ডটো প্ৰক্সিমিটি কাৰ লগত আছে ইন্টাৰনেশ্যনেল শিপিং লেনৰ লগত আছে এতিয়া গেলেথিয়া বেৰ ইউনিকনেছটো কি মোষ্ট ইম্পৰ্টেন্ট নেষ্টিং সাইট হয় এতিয়া তাতে কি কৰে কোনে জায়ান্ট লেডাৰ বেক টাৰ্টল এই টাৰ্টলটোৱে তাতে পোৱালি জন্ম দিয়ে কণী পাৰে গটিকে এই গেলেথিয়া বেৰ ইউনিকনেছ হেতু হয় to the in the northern Indian Ocean home to 20,000 coral colonies গটিকে আৰু তাতে লগতে 20,000 coral reefও আছে CRZ conflict এতিয়া আহিছে এ কি কৈছে যে আৰ্টিকলটো কি আৰ্গু কৰিছে because the site has coral আৰু turtle যেহেতু হে সাইটটোত আছে গটিকে তা কি বুলি ডিফাইন কৰিব লাগে coastal regulation zone 1 এৰ আন্ডাৰত আনিব লাগে কিন্তু অথৰিটিজ এতিয়া ৰিক্লাসিফাই কৰিলে তাক কি coastal regulation zone 1B যেহেতু ইয়াত এক্টিভিটি কিছুমানৰ এলাও আছে আৰু ইয়াত স্ট্ৰিক্টলি prohibited হয় এতিয়া impact of biodiversity কি হ'ব পাৰে constructing breakwaters will narrow base mouth from base to mouth to 3 কিলোমিটাৰৰ পৰা 300 মিটাৰ effectively backing turtles from blocking turtles from their ancestral nesting ground এটা ঠিক তেনেদৰে procedural concern যদি চাওঁ conflict of interest আছে বুলি কৈছে যেহেতু যিখন কমিটি গঠন কৰিলে with reviewing the project's legality consisting of same official যোনে promoted or cleared the project in the first place
প্ৰথমে যিকেইজনে ক্লিয়াৰ কৰি দিছিলে প্ৰজেক্টটো সেই একেকেইজনৰে গঠিত হ'ল এই কমিটিখন যি হাই পাৱাৰ কমিটি গঠন হৈছিল সেইকাৰণে কনফ্লিক্ট অফ ইণ্টাৰেষ্ট আছে 1990 আগত আন্দামান আৰু নিকোবৰ যিটো আইলেণ্ড হয় প্ৰাইমেৰিলি থ্ৰু এ কলনি আছিল আৰু লগতে পেনেল আৰু ৰিহেবিলিটেশ্যন লেন্সত তেওঁলোকক চোৱা যায় আৰু লাৰ্জ স্কেল ইনফ্ৰাষ্ট্ৰাকচাৰ তাত হোৱা নাছিল কিন্তু 1991ত কোষ্টেল ৰেগুলেশ্যন জোনৰ নটিফিকেশ্যন হ'ল প্ৰটেক্ট কৰা গ'ল তাৰ দ্বাৰা ইণ্ডিয়াৰ যি কোষ্ট লাইন হয় সেই কোষ্ট লাইনবোৰক 2010ত কিন্তু ব্লু ইকনমিটো লৈ পলিচিৰে আমি শিফট কৰিলোঁ নীতি আয়োগে আইডেণ্টিফাই কৰিলে হলিষ্টিক ডেভেলপমেণ্ট কাউণ্টাৰ চাইনিজ ইনফ্লুৱেঞ্চ কাউণ্টাৰ কৰিবৰ কাৰণে তাতে কি কৰিব ল'লে লাহেকে ইনফ্ৰাষ্ট্ৰাকচাৰ যে বনাব লাগে বা ব্লু ইকনমিত গুৰুত্ব দিব লাগে তাৰ ওপৰত গুৰুত্ব দিলে মেৰিন টাৰ্টল একশ্যন প্লেনটো আহিলে 2021 এতিয়া টাৰ্টলক আমি প্ৰটেকশ্যনো দিওঁ 22-24ত কি আহিলে ৰেপিড ফ্ৰেগমেণ্টেশ্যন অফ ফৰেষ্ট এনভাইৰনমেণ্ট ক্লিয়াৰেন্স এতিয়া ফলোড বাই লিগেল চেলেঞ্জ ইন এনজিটি আৰু লাহেকে এনজিটি কি কৰিলে ক্লিয়াৰ কৰি দিলে ছ'চিয়েলি চালে যে এমপ্লয়মেণ্ট তাত ৰাইজ হ'ব পাৰে ইকনমি ভাল হ'ব পাৰে ঠিক তেনেদৰে কালচাৰেল আৰু ডেম'গ্ৰাফি কিন্তু চেঞ্জ হ'ব পাৰে যিহেতু তালৈ বহুত টুৰিষ্ট যাব ডেভেলপমেণ্ট হ'ব পলিটিকেলি টেনশ্যন হ'ব পাৰে নেশ্যনেল ষ্ট্ৰেটেজিক প্ৰায়ৰিটিজটো আমি বেছি গুৰুত্ব দিয়া হৈছে ৰিজনেল এডমিনিষ্ট্ৰেশ্যনটোক আমি অলপ গুৰুত্ব নিদিয়াৰ নিচিনা হৈছে কিয়নো আন্দামান নিকোবৰৰ তেওঁলোকৰ যি ৰিজনেল এডমিনিষ্ট্ৰেশ্যন তাতকৈও বেছি আমাৰ নেশ্যনেল ছিকিউৰিটিৰ ওপৰত এতিয়া কথা হৈছে লিগেলি যদি চাওঁ কোষ্টেল ৰেগুলেশ্যন আৰু ইক'লজিকেল চেঞ্চিটিভ এটা জোন হয় তাতে বহুতো এতিয়া জীৱ জন্তু তেওঁলোক কলৈ যাব সেই কথাষাৰো ইয়াতে আহি যাব ঠিক তেনেদৰে ইণ্টাৰনেশ্যনেল মেৰিটাইম ট্ৰেড কম্পিটিটিভনেছ আৰু ৰিজনেল পৰ্ট জিঅ' পলিটিক্সত দৰকাৰ হয় ইকনমিক পটেঞ্চিয়েল বেনিফিট লজিষ্টিক হাব ৰিকুৱাৰ্ছ আৰু ৰিস্কটো কি হয় ইক'লজিকেল বেলেঞ্চ ইয়াতে এনচিইআৰটি কি চেপ্টাৰৰ লগত জড়িত আছে তাকে আমাৰ দিয়া আছে ইয়াতে লগতে ইউপিএছচি চিলেবাছটো মেনশ্যন কৰা আছে আৰু ইয়াৰ সলিউশ্যনটো হৈছে সাইন্টিফিক ক্ৰেডিবিলিটিটো আমি ষ্ট্ৰেংথেন কৰিব লাগিব মাল্টি ছিজন প্লাছ মাল্টি ইয়াৰ বেছলাইন ষ্টাডিজ কৰিব লাগিব ঠিক তেনেদৰে ইণ্ডিপেণ্ডেণ্ট ভেলিডেশ্যন অফ CRZ মেপিং কৰিব লাগিব ফিক্স গভৰ্ণমেণ্ট ডিজাইন এপ্লাই মিটিগেশ্যন হায়াৰকি অনেষ্টলি এভইড কৰিব লাগিব ক্ৰিটিকেল হেবিটেটছ য'ত হাৰ্মটো বেছি ইৰিভাৰ্চিবল যিটো আমি হাৰ্মটোক আকৌ ৰিভাৰ্চ কৰি আনি ভাল কৰিব নোৱাৰোঁ সেইটো কমপ্লিট আমি এভইডে কৰিব লাগিব আৰু যিটো মিনিমাইজ কৰিব লাগিব ডিজাইন চেঞ্জৰ দ্বাৰা ঠিক তেনেদৰে ট্ৰিট ট্ৰান্সলোকেশ্যন অফ ষ্টেটাছ লাৰ্জ ৰিজৰ্ট হিচাপে আমি কি কৰিব লাগিব শেষত একো যদি নহয় আমি কিন্তু ট্ৰান্সলোকেশ্যন কৰিব লাগিব বিল্ড আইলেণ্ড গ্ৰেড ছাষ্টেইনেবিলিটি ছিষ্টেম এতিয়া এনেকুৱা হ'ব লাগে যে বনাইছে যদিও ছাষ্টেইনেবল ৱেত আমি বনাব লাগে ৰিনিউৱেবল যাতে তাত যদি কিবা এটা চেৱেজ ছিষ্টেম হওক ড্ৰেইনেজ ছিষ্টেম আৰু তাতে যদি পানীবোৰ ইণ্ডাষ্ট্ৰীৰ পৰা যায় তেন্তে সেইবিলাক বহুত ভালকৈ আমি কি কৰিব লাগে ৰিচাইকেল কৰি পঠাব লাগে যাতে ফ্ৰেছ ৱাটাৰত একো প্ৰব্লেম নহয় UPSC CSCC পুৰণা যিকোনো মানে এই টপিকটোৰ লগত কি থিম ইয়াত ৰিলেটেড হৈ আছে তাকে দিয়া আছে লাষ্ট আহিছো গুড নিউজ ষ্টৰী বাট এতিয়া আমি সকলোৱে জানো কি হৈছে আমাৰ ইণ্ডিয়াৰ GDP কেলকুলেশ্যনৰ যিটো বেছ ইয়াৰ হয় সেইটো চেঞ্জ কৰিছে আগতে 11-12 আছিল এতিয়া 22-23লৈ আনিছে সেই কথাষাৰলৈ অথৰজনে লিখিছে GDP কাক কয় বেছ ইয়াৰ ৰেফাৰেঞ্চ ইয়াৰ হয় এগেইনষ্ট উইচ ইকনমিক গ্ৰথটো যাক মেজাৰ কৰা হয় এতিয়া ৰিয়েল GDP নমিনেল GDP ডিফ্লেটৰ এয়া অথৰজনে দিয়া আছে আৰু আমি তাক এক্সপ্লেইন কৰি থৈছো এতিয়া আহিছো ইয়াৰ কোৰ যিটো আৰ্গুমেন্ট হয় তালৈ ইণ্ডিয়াৰ যিটো ৰিভিজন হয় GDP বেছ ইয়াৰ 22-23লৈ ৰিপ্ৰেজেন্ট কৰে মোৰ দেন এ ৰুটিন ষ্টেটিষ্টিকেল আপডেট কি কৈছে ফান্ডামেন্টালি ৰিছেট হাউ কান্ট্ৰিজ মেজাৰ্ছ ইজ ইকনমিক ৰিয়েলিটি ইন এ ট্ৰান্সফৰ্ম পোষ্ট পেণ্ডেমিক ডিজিটেলি এনাবল ইকনমি এতিয়া যিহেতু বহুত বছৰ হৈ গ'ল ডিজিটেল আমাৰ কৰোনা হৈ গ'ল লগতে ডিজিটেল ট্ৰান্সফৰ্মেশ্যন হ'ল এনেকুৱা সময় এটাত আমি নতুন এটা ইয়াৰলৈ শিফট কৰাটো বহুতো ইম্পৰ্টেণ্ট হয় আৰু লগতে কি কৈছে ৰিবেচিং এক্সাৰচাইজ ছিগনিফিকেণ্টলি অল্টাৰ GDP লেভেল এতিয়া যে শিফট কৰিছে এইটোৱে আমাৰ GDP লেভেলটো বা ইয়াৰ গ্ৰথ ষ্টৰিটো কমপ্লিটলি ডিফাৰেণ্ট কৰিব পাৰে বা দেখুৱাবও পাৰে মডেষ্টলি চেঞ্জ গ্ৰথ ৰেটছ এতিয়া গ্ৰথ ৰেটছটো কেনেকুৱা চেঞ্জ হ'ব সেইটো তাৰ ওপৰত ডিপেণ্ড কৰিব আৰ্টিকল প্ৰেজেন্টছ এভিডেন্স থ্ৰু কম্পেৰেটিভ ডেটা তেওঁ এভিডেন্স দিছে ডিফাৰেণ্ট ডেটা দি ৰিয়েল GDP ফৰ 2024 stands revised upward with manufacturing growth showing double digit expansion তেওঁ কৈছে যে ৰিয়েল GDPটো কি আছে আপৱাৰ্ড হৈ গৈছে আৰু মেনুফেকচাৰিং গ্ৰথটো ডাবল ডিজিটত এক্সপানশ্যন হৈছে আগতে কি আছিল এইটো সিংগল ডিজিটত আছিল ঠিক তেনেদৰে যিটো ওল্ড বেছ আছিল তাক লৈ পিনে সিংগল ডিজিটত আছিল সাজেষ্ট দ্য মেনুফেকচাৰিং সেক্টৰ পাৰফৰ্ম ষ্ট্ৰংগাৰ
আমি আগতে যে ভাবিছিলোঁ মেনুফেকচাৰিং ছেক্টৰটো ইমান ভাল পাৰফৰ্মেঞ্চ কৰা নাই কিন্তু ভাল পাৰফৰ্ম কৰি আছে Secondly, কৈছে যে methodological improvement drive these changes not merely statistical adjustment আৰু ইয়াতে তেওঁ কি এমফেচিছ কৰিছে substantive enhancement double deflation replacement single deflation in many sector better separation of activities within multi activity ঠিক তেনেদৰে থাৰ্ডলি তেওঁ কৈছে যে ৰিভিজনটোৱে কি ৰেছপন্ড কৰে জেনুইন ইকনমিক ট্ৰান্সফৰমেশ্যনটো সিন্স দ্য লাষ্ট বেছ ইয়েৰ এতিয়া আমি ভালকৈ গম পাম যে জেনুইনলি কি কি চেঞ্জ হৈ আছে ইকনমি উইজ কিয়নো ইয়াতে জিএসটি ইমপ্লিমেন্টেশ্যন হৈছে ডিজিটেল পেমেন্ট হৈছে ৰিনিউৱেবল এনাৰ্জি স্কেলিং হৈছে এই ইমানবোৰ নতুন পদক্ষেপ লোৱাৰ পিছত জিডিপিটো কেনেকুৱা ফাললৈ গতি কৰিছে আমি নতুন বেছ ইয়েৰ এটা ললেহে গম পোৱা যাব The old base year যি 11-12 আছিল simply no longer reflect contemporary economic reality আগৰ পুৰণা base yearটোৱে দেখাব নোৱাৰে international credibility এটা concern আছে কিয়নো IMF আমাক নৱেম্বৰ 2025 এক্সেছমেন্টত এছাইন কৰিছিল C ৰেটিং ফৰ কিহৰ কাৰণে নেশনেল একাউণ্টছ হাইলাইট মেথডলজিক্যাল উইকনেছ আছে কাৰণ নেশনেল একাউণ্টত আমাৰ যি হিচাপ নিকাচ হয় জিডিপি জিএনপি এইবোৰত আমাৰ উইকনেছ আছে কাৰণে IMF আমাক C গ্ৰেড এটা দিছিল ইয়াতে আমি প্ৰথমে চাম প্ৰি ইন্ডিপেন্ডেন্সৰ ইয়াত কোনে কি কৰিছিল দাদাভাই নৰজিয়ে কি কৰিছিল পাৰ কেপিটা ইনকাম ক্যালকুলেট কৰিছিল পোষ্ট ইন্ডিপেন্ডেন্স ষ্টেণ্ডাৰ্ডাইজেশ্যন যদি চাওঁ তেন্তে নেশনেল ইনকাম কমিটি গঠন কৰা হৈছিল পিসি মহালানবিজৰ আন্ডাৰত আৰু ইভেন্চুৱেলি চেন্ট্ৰেল ষ্টেটিষ্টিক অৰ্গেনাইজেশ্যনৰ গঠন হৈছিল পিৰিয়ডিক ৰিভিজন কিন্তু লাহে লাহে হৈ থাকে 1993 2004 5 2015 পেৰাডাইগ্ৰাম শিফট হৈছে কিয়নো ৰিভিজন 2011-12ক আমি বেছ ইয়াৰ হিচাপে লোৱা গৈছে আৰু তাৰ লগতে শিফট কৰিছে জিডিপি ক্যালকুলেশন আগতে ফেক্টৰ কষ্টৰ ওপৰত জিডিপি ক্যালকুলেশন কৰে এতিয়া মাৰ্কেট প্ৰাইচৰ ওপৰত কৰা হ'ল কাৰেন্ট ফেজত ফোকাস ইজ নাও এন integrating high frequency digital indicators and rectifying methodological weakness highlighted by global institution like IMF এতিয়া IMF ৰ নিচিনা ইনষ্টিটিউচনে আমাক যেটো প্ৰবলেম দেখাব তাৰ সলিউশন হিচাপে বা ৰেক্টিফাই কৰি আমি যাতে এনেকুৱা ধৰণৰ এটা সিস্টেম ক্যালকুলেটিং সিস্টেম আনিব পাৰো যাৰ একো প্ৰবলেম নাথাকে হেতৰ ফেজলৈ আমি আহিলো মাল্টিডাইমেনশনাল ইকনমিক একিউৰেট ডাটা আমি যেতিয়া পাম গভৰ্নমেন্টে টাৰ্গেট কৰি বেনিফিচিয়াৰি দিবলৈ সুবিধা হ'ব লগতে আমি একচুয়াল পিকচাৰটো পাম আৰু গম পোৱা যাব যে আমাৰ ইকনমিটো কেনেকুৱা হৈছে পলিটিক্যালটো চাবলৈ গলে জিডিপিয়ে হৈছে আল্টিমেট স্কোৰাৰ অফ পলিটিক্যাল ইনকিউবেন্সি আমি গম পোৱা যাব যে কোনটো পলিটিক্যাল পাৰ্টিয়ে কেনেকুৱা পাৰফৰমেন্স আমাক দি আছে ইন্টাৰনেশনালি গ্লোবাল ক্ৰেডিট ৰেটিং এজেন্সি আৰু ফৰেন পোৰ্টফলিও ইনভেষ্টমেন্ট হেভিলি উইথ ষ্টেটিষ্টিক্যাল ক্ৰেডিবিলিটি গতিকে ইনভেষ্টমেন্ট এতিয়াহে বাঢ়িব বা ভাল এটা ইণ্ডিয়াৰ মেছেজেছ ইকনমি ক্ষেত্ৰত ভালকৈ যেতিয়া যাব তেতিয়াহে যদি আমাৰ ষ্টেটিষ্টিক্যাল ক্ৰেডিবিলিটিটো আমাৰ ভাল হয় সোশিয়ালি একিউৰেট মেজাৰিং প্ৰাইভেট ফাইনেল কনজাম্পশন এক্সপেন্ডিচাৰ হেল্প সোশিয়োলজিষ্ট আৰু ইকনমিক্স গজ দা একচুৱেল ৱেলফেয়াৰ হৈছে নে নাই সোসাইটিত তেতিয়াহে আমাৰ ধৰিব পাৰিব যদি ভাল এটা একাউন্টিং সিস্টেম বা বেছ ইয়েৰটো ঠিক কৰা যায় ইয়াতে এনসিআৰটি লিংকেজেছ আমাৰ দিয়া আছে UPSC সিলেবাসটো দিয়া আছে আৰু ৱে ফৰৱাৰ্ড যদি আমি চাওঁ তেন্তে আমি দেখিম যে ষ্ট্ৰেংথেন ষ্টেটিষ্টিক্যাল ক্ৰেডিবিলিটিটো আৰু ষ্ট্ৰেংথেন কৰিব লাগিব আমি ৰিয়েল কৰিব লাগিব ৰিলিজ সিম্পলিফাই এক্সপ্লেনাৰ্ছ এলংসাইড টেকনিক্যাল নোটছ ষ্টুডেণ্টছ জাৰ্নেলিষ্টৰ কাৰণে ইণ্ডিপেণ্ডেণ্ট টেকনিক্যাল ৰিভিউ এটা থাকিব লাগিব ইম্প্ৰুভ মেজাৰমেণ্ট কৰিব লাগিব য'ত ইণ্ডিয়া ষ্টিল উইক বুলি কৈছে ৰেছপন্সিবল ইউজ অফ এডমিনিষ্ট্ৰেটিভ ডাটা ইয়াৰ পুৰণা কুৱেশ্যন কি আহিছিল ইয়াৰ লগত ৰিলেটেড আমি মেনশ্যন কৰি ৰাখিছোঁ আজিলৈ আমাৰ এডিটৰিয়েল এনালাইচিছ ইমানেই আছিল এনেকুৱা ধৰণৰ যদি এনালাইচিছ চাই থাকিব বিচাৰে তেন্তে আমাৰ চেনেলটো শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিব ধন্যবাদ